হাই গাইজ, যিটো ভিডিঅ' আগতে দিছোঁ তাৰে পিছৰ অংশখিনি মই আৰম্ভ কৰিছোঁ এইটো ভিডিঅ'ত। যিহেতুকে একেলগে কম্পোজ কৰা অলপ অসুবিধা হ'ল, মোৰ বহুত ভিডিঅ' জমা হৈ আছিলে, সেইকাৰণে নেক্সট ভিডিঅ' কৰি এইটো দি দিছোঁ। নমস্কাৰ। পোনপ্ৰথমে PD একাডেমীৰ ৰেক্টৰ মহোদয় প্ৰমুখ্যে, অধ্যক্ষ মহোদয়, আন সকলো কৰ্মকৰ্তাসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই শিখা স্মৃতি নাথ, সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ যি যোৱাকালি ফলাফল ওলালে তাত মই আছাম পুলিচ ছাৰ্ভিচত 20 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছোঁ। আৰু মোৰ এই ফলাফলত মই অত্যন্ত সুখী, আৰু তাতোকৈ বেছি সুখী হৈছোঁ মোৰ ওচৰৰ যিখিনি মানুহ আছে তেওঁলোকক দেখি মই বেছি সুখী হৈছোঁ। মানে এনেকুৱা লাগিছে যে মই সাৰ্থক হৈছোঁ। গতিকে মই ভাবোঁ মোক যি কষ্ট আছিলে, বহুত কষ্ট কৰিছোঁ, সেইটো হয়, কষ্ট কৰিবই লাগিব এই যাত্ৰাটোত। আৰু এই যাত্ৰাটোত মোক বহু লোকে সমৰ্থন জনাইছে, ছাপোৰ্ট কৰিছে বিভিন্ন দিশৰ পৰা। আৰু মই ভাবোঁ এনেকুৱা এটা যাত্ৰাত যেতিয়া নিজকে সমৰ্পণ কৰা যায় তেতিয়া যিবোৰ বাধাৰ কাৰণ থাকে সেইবোৰো এটা সময়ত নোহোৱা হৈ যায়, কাৰণ ভগৱানে কিবা এটা শক্তি দিয়ে আৰু যাৰ কাৰণে সেই সপোনবোৰ বাস্তৱত ৰূপায়িত হোৱাত সহায় হয়। মই ভাবোঁ সেইকাৰণে তোমালোকেও সপোন দেখা। সকলোৱে ভাবিব পাৰে যে এইটো ইম্পচিবল হয়, কিন্তু বৰ্তমানে এতিয়া আৰু এইটো ইম্পচিবল হৈ থকা নাই, কাৰণ তোমালোকে দেখিছা মই আছোঁ ইয়াত, মোৰ আগত আন বহুতো ছিনিয়ৰ এনেকৈ পাইছে। আগৰ ব্যৱস্থাবিলাক বেলেগ আছিলে, কিন্তু এতিয়া বহুত স্বচ্ছ হ'ল, নিকা হ'ল। গতিকে তোমালোকে এই ধৰণৰ সপোনবিলাক দেখা। মই বিচাৰোঁ এনেকুৱা আমাৰ ল'ৰা ছোৱালীবিলাক ওলাই আহক এইটো ফিল্ডত, কাৰণ নাজানে APSC কি হয়, পাব্লিক ছাৰ্ভিচ কি হয়, চিভিল ছাৰ্ভিচ কি হয়। তোমালোকে এতিয়া আৰ্টছ পঢ়িছা, ছায়েন্স পঢ়িছা, তো তোমালোকে এক্সপ'জাৰটো পাইছা। বিশেষকৈ আৰ্টছৰ যিখিনি, হিউমেনিটিজৰ যিখিনি ষ্টুডেণ্টছ আছে তোমালোকে এক্সপ'জাৰটো পাইছা। মই ছায়েন্স বেকগ্ৰাউণ্ডৰ আছিলোঁ কাৰণে মই আকৌ স্ক্ৰেটছৰ পৰা ষ্টাৰ্ট কৰিব লগা হৈছে, লাইক ছ'চিয়েল, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটি, ইকনমি, কাৰেণ্ট এফেয়াৰ্ছ, এইবিলাকতো বহুত ডিটেইলছত পঢ়িব লাগিব। গতিকে তোমালোকে এতিয়াৰ পৰা, তোমালোকে এতিয়া জানিছা, বিকজ HSত মই এইবিলাক কোনো আইডিয়াই নাছিল। মই যেতিয়া এইটো ডিচিশ্যন লৈছিলোঁ তেতিয়া মই মাষ্টাৰ্ছ মোৰ কমপ্লিট হওঁ সেইটো সময়ত মই ডিচিশ্যনটো লৈছিলোঁ। আৰু তোমালোকে HSতে গম পাইছা এইটো ফিল্ডৰ কথা, এক্সপ'জাৰ পাইছা। গতিকে এতিয়াৰ পৰাই লাগা, কাৰণ 1-1.5 বছৰটোতো তোমালোকৰ লাগিবই। আৰু এবাৰ যদি কোৰ্চটো সম্পৰ্কে সম্পূৰ্ণ তোমালোকে জ্ঞানটো পাই উঠা তেতিয়াহ'লে সময় বেছি নালাগে। আৰু এতিয়া চৰকাৰে এইটো লোকসেৱা আয়োগে এইটো বছৰি পৰীক্ষা পতা হৈছে। আগতে 2 বছৰ 3 বছৰৰ পিছত পৰীক্ষা হৈছিলে, গতিকে ল'ৰা ছোৱালী ইমানকৈ গম নাপাইছিল কেতিয়া হয়, কোনে পাছ কৰে। কিন্তু এতিয়া ইয়াৰলি হ'ব। এতিয়া 24ৰটো হৈ গ'ল, নেক্সট ইয়াৰ আকৌ 25ত হয়তো ওলাই যাব। তোমালোকে HS পোৱালে আৰু 3 বছৰ ধৈৰ্য ধৰা, আৰু সেইটো সময়ত তোমালোকে যি কোৰ্চ আছে এইবোৰেই তোমালোকে যি পঢ়ি আছা, মই সেয়ে পঢ়িছোঁ, খালি অকণমান বেছি ডিটেইলছত, অকণমান বেছি ষ্ট্ৰেটেজি লৈ কিনে। গতিকে তোমালোকে সপোন দেখা, সেইটো ৰিলেটেড ফিল্ডত তোমালোকে সপোন দেখা। মই চিয়'ৰ তোমালোকে ছাকচেছ হ'বাই। আৰু যিকোনো ধৰণৰ হেল্প, কোৰ্চ ৰিলেটেড, চিলেবাছ ৰিলেটেড, এনি মেটেৰিয়েল, যিকোনো গাইডেঞ্চ মই থাকিম, মোক এভেইলেবল পাবা। মই একচুৱেলি বহুত ধন্য হ'ম, কাৰণ মই যিখিনি জানিছোঁ থ্ৰু আউট দ্য জাৰ্ণি, যিখিনি মই এক্সপিৰিয়েঞ্চ কৰিছোঁ, কাৰোবাক কোনোবা এক্সপিৰিয়েঞ্চ যদি আছে মই জনাব পাৰিলে বহুতেই ভাল পাওঁ। কাৰণ মই জনাখিনি আন কাৰোবাৰ কাৰণে হেল্প হওক, অকল ময়ে কিয় জানিম, কাৰোবাক ডিষ্ট্ৰিবিউট কৰিম সেই বস্তুটো। আৰু যেতিয়া PD একাডেমীত মই জইন কৰিছিলোঁ, একচুৱেলি মোৰ টিচিং বিৰাট ভাল লাগিছিলে। শিক্ষক হ'ম এনেকুৱা বুলি নহয়, নিজে জনাটো আনক জনাই ভাল লাগে, কিবা এটা শিকক, সেইটো পৰিকল্পনা লৈয়ে মই ইয়াত জইন কৰিছিলোঁ। আৰু এই যিখন প্লেটফৰ্ম ইয়াত থিয় হৈ আছোঁ, এই প্লেটফৰ্মখনে মোক মানে বেলেগ এটা কনফিডেঞ্চ দিছে। কমিউনিকেশ্যন, মানুহৰ আগত কেনেকৈ ডেলিভাৰ কৰে, 45 মিনিটছ ক্লাছটোত মই নিজক কেনেকৈ ডেলিভাৰ কৰোঁ ইন ফ্ৰণ্ট অফ অল দ্য ষ্টুডেণ্টছ, ঠিক আছে। যিটো মোৰ ফাইনেল ইণ্টাৰভিউ হয় APSCত,
সেইটোও ঠিক তেনেকুৱাই ইয়াত মই যেনেকৈ কণ্ডাক্ট কৰিছোঁ নিজক তাতেও সেইবোৰেই চাই মই কেনেকৈ ফুল মেনাৰ্ছত নিজক সন্তুলিত ৰাখি কেনেকৈ মই নিজক ডেলিভাৰ কৰিছোঁ প্ৰতিটো আনচাৰত কিবা যদি নোৱাৰিছোঁ কেনেকৈ মই চৰি কৈ নেক্সটলৈ কেনেকৈ মুভ ফৰৱাৰ্ড কৰিছোঁ সেইবিলাক বহুত কথা থাকে এনেকৈ তোমালোকে 3-4 বছৰত এইখিনি গোটেইখিনি তোমালোকে মই ভাবোঁ ল'ব পাৰিবা আৰু যিকোনো হেল্প লাগিলে মানে মই থাকিম তোমালোকে মোৰ পৰা হেল্প পাবা ছাপোৰ্ট পাবা গতিকে সপোন দেখা আৰু সপোনক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে উঠি পৰি লাগা আৰু মই ভাবোঁ কষ্ট কৰিলেহে ভাগ্য হ'ব মানুহে কয় ভাগ্য ভাল কাৰণে পাইছে সেনেকুৱা নহয় তোমালোকে কষ্ট কৰা ভাগ্যই নিজৰ মানে নিজে নিজে আহি যাব গতিকে কষ্ট কৰা ভাল হ'ব সকলোৰে ভাল হ'ব ধন্যবাদ আমাৰ ছোৱালী এই ছোৱালীজনী সৰুৰ পৰা ডাঙৰ মানে কোলাপ লৈছোঁ সৰুতেই বহুত সময় পাইছোঁ গতিকে আজি ইমান সুন্দৰ ইমান গাম্ভীৰ্যপূৰ্ণ কথা কম কথাত যথেষ্ট কথা কৈছে গতিকে তোমালোকে সেইখিনি শিকা বাইদেউ অকণমান টানকৈ ক'ব বিকাশ সমিতিৰ লগত অহা পৰিয়ালবৰ্গ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ সমিতিৰ যিটো ৰিজাল্ট মই যোৱাকালি পাইছোঁ ৰিজাল্টটো পোৱাৰ লগে লগে মই কিছু কান্দিছোঁ সেইটো আচলতে মোৰ আনন্দৰ এতিয়া কৈ থাকোঁতে মোৰ চকু পানী ওলাইছে তাইক মই একদম অংকুৰৰ পৰা পঢ়াইছোঁ কলম কেনেকৈ ধৰিব লাগে পেঞ্চিল কেনেকৈ ধৰিব লাগে সেই পৰ্যন্ত তাইক শিকাইছিলোঁ ৰুমত সোমোৱাৰ লগে লগে সেই অংকুৰত যেতিয়া মই ৰুমত সোমাম এটা চুমা খাব লাগিব তোমাৰ মনত আছে নে নাই নাজানো চুমা এটা আগতে খাব লাগিব তেতিয়াৰ পৰা মই শিকা স্মৃতিক পাইছোঁ এতিয়া বহুত মৰমৰ কালি মই যাব ওলাইছিলোঁ কিন্তু অন কণ্ডিশ্যন মই যাব নোৱাৰিলোঁ তথাপি আজি মানে যাম মই এনেই খাওঁ কাৰণ বাইদেউক মই লগ পাব লাগিব শিকা স্মৃতিৰ মাকক লগতে দেউতাকক ঠিক আছে তোমালোকে গম পালা এইখিনি অফিচ ৰুমৰ সন্মুখতে এনেকৈ তেওঁলোকে স্মৃতিটো ধৰি ৰাখিলে ফটোৰে দুৱাৰমুখৰ পৰা পিডিৰ বিল্ডিংখিনি দেখুৱাই দিছোঁ এয়া পিডিৰ পৰা ওলাই আহিছে ইয়াৰ পৰা তেওঁ যাব তেওঁ পঢ়া স্কুল চিপাঝাৰ বিজে গাৰ্লছ হাই স্কুল সেইখনত আৰু ময়ো পঢ়িছোঁ মেইন ৰাস্তালৈ আমি গৈ আছোঁ ওলাই আহি ৰাস্তাটো পাৰ হ'লে আমাৰ বিজ এখন পায় এয়া চাওক ইয়াতে হেৰি কৰোঁ নেকি আমি ষ্টাফ কৰোঁ মানে আমি ৰ'ব বাৰু মই পি জি ষ্টুডেণ্টখিনিক কৈছোঁ গতিকে তোমালোকৰ এই ছাৰ বাইদেউসকলে যিটো কাম কৰিলে এই শিক্ষা স্মৃতিক আজি তোমালোকৰ তাত আনি তোমালোকৰ গতিকে সেইটো মানে হ'বলৈ চেষ্টা কৰিবা গতিকে ছাৰসকল বাইদেউসকলে যিটো প্ৰচেষ্টা চলাইছে সেইকাৰণে মই ছাৰ বাইদেউসকলক ইয়াৰ পৰাই মই জনাইছোঁ সেৱা জনাইছোঁ আমাৰো ছাত্ৰী শিক্ষা স্মৃতি আমি আজি খুবেই গৌৰৱ কৰিছোঁ ভাল ছাত্ৰী আছিল আমাৰ এসময়ৰ আমাৰ ছাত্ৰীখিনিৰ মাজলৈ চিনাকি কৰি দিব পাৰিলে আমাৰ ভালেই লাগিলেহেঁতেন কিন্তু আমাৰ ছাত্ৰীখিনি এতিয়া পৰীক্ষাৰ ৰুমত আছে সেইকাৰণে সেইটো অসুবিধা নহ'ল পিডিয়ে যিটো মানে উত্তৰ লৈছে আমি অতিশয় আনন্দিত হৈছোঁ আমিও ওলাইছোঁ তাৰ অংশত আমি ভাগ ল'ব পাৰিছোঁ ধন্যবাদ সেই তেতিয়া দৰঙত বাকী বেছি টিম যে আমাৰ স্কুলৰ পৰা আহিছে নে ফোনটো